Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিত LLB নাইবা BLLB এডমিশ্যন ল'বা তোমালোকৰ কাৰণে অনলাইন এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, ইয়াৰ ফুল চিলেবাছ কি হয়, এণ্ট্ৰেন্স কেনেকৈ ইজিলি ক্ৰেক কৰিবা আৰু কাট অফ কিমান হ'ব পাৰে আৰু লাষ্ট ইয়াৰ অনলাইন এপ্লিকেশ্যন কেতিয়া হৈছিল আৰু এডমিশ্যনটো কেতিয়া হৈছে সেই সম্বন্ধে আজি ডিটেইলড ডিছকাশ্যন মই এইটো ভিডিঅ'ত কৰিম। চ' ফাৰ্ষ্ট অফ অল গুৱাহাটী ইউনিভাৰ্চিটিত যিবোৰ কেণ্ডিডেট এডমিশ্যন ল'বা you have to know the eligibility criteria কেনেকৈ এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ আগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকে জানিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে LLB 3 ইয়াৰ্ছৰ কাৰণে টোটেল সিট আছে 120 আৰু BLLB 5 ইয়াৰ্ছৰ কাৰণে টোটেল সিট আছে অনলি 60। তাৰে কেটেগৰী ৱাইজ বেলেগ বেলেগ ইয়াতে ডিভিজন কৰা আছে সিট ডিষ্ট্ৰিবিউশ্যন। LLB 3 ইয়াৰ্ছৰ কাৰণে যদি এপ্লাই কৰি আছা দেন গ্ৰেজুৱেশ্যনত ইয়াৰ পাৰ্চেণ্টেজটো চাব, গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ কিমান আছিলে তাৰ ওপৰত অনলাইন এপ্লিকেশ্যনটো হ'ব। আৰু BLLBত এপ্লাই কৰিবলৈ HSৰ মাৰ্কছৰ ওপৰতে এপ্লাই ইয়াতে কৰিব লাগিব। চ' মিনিমাম 45% পাব লাগিব ইয়াতে এপ্লাই কৰিব হ'লে LLB বা BLLB যি হওক। যিবোৰ জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ 45%, OBCৰ কাৰণে 42% আৰু SC STৰ কাৰণে 40%। চ' এইখিনি পাৰ্চেণ্টেজ যদি আছে হায়াৰ ছেকেণ্ডেৰীত যদি আছে তেন্তে BLLB এপ্লাই কৰিব পাৰিবা আৰু যদি LLBত তোমালোকে এপ্লাই কৰা তেতিয়াহ'লে গ্ৰেজুৱেশ্যনত এইখিনি পাৰ্চেণ্টেজ থাকিব লাগিব কেটেগৰী ৱাইজ। তো এইখিনি পাৰ্চেণ্টেজ থকাৰ পিছত অনলাইন এপ্লিকেশ্যনৰ ন'টিচটো দিব, তেতিয়া তোমালোকে এপ্লাই কৰিব লাগিব। লাষ্ট ইয়াৰ জুলাই মাহত অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হৈছিল আৰু আগষ্টত ইয়াতে এণ্ট্ৰেন্স হৈছিল। এইবাৰ যিহেতু HS ৰিজাল্ট অলপ আগতীয়াকৈ দিছে গতিকে এক্সপেক্ট কৰিব পাৰি অলপ সোনকালে ইয়াৰ অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হ'ব। গতিকে এটা এক্সপেক্টেড ডেট ক'ব পাৰি জুন মাহৰ আধা মানতে এইবাৰ নটিফিকেশ্যন ওলাব পাৰে, চান্স আছে বাট নট চিয়'ৰ। তাৰপিছত যদি চাওঁ ইয়াৰ এণ্ট্ৰেন্স এক্সামটো জুলাই মাহত এইবাৰ হৈ এডমিশ্যনটো আগষ্টত কমপ্লিট হোৱাৰ চান্সেছ বেছি আছে। আৰু ইয়াতে যে এপ্লাই কৰিবা তোমালোকে এপ্লাই কৰাৰ পিছত এণ্ট্ৰেন্স দিব লাগিব, গতিকে সেই এণ্ট্ৰেন্সত তোমালোকে কি পঢ়িলে এণ্ট্ৰেন্সটো ক্ৰেক কৰিবা। গুৱাহাটী ইউনিভাৰ্চিটিত আটাইতকৈ হায়েষ্ট কম্পিটিশ্যন হয়, ইয়াতে কম্পিটিশ্যন লেভেলটো আটাইতকৈ হায়েষ্ট হয় কাৰণ এইটো চৰকাৰী ইউনিভাৰ্চিটি আৰু ইয়াৰ ভেলু চবতকৈ বেছি। তো ইয়াত কম্পিটিশ্যন লেভেলটো ফাৰ্ষ্ট অফ অল তুমি জানি লোৱা। LLB 3 ইয়াৰ্ছৰ কাৰণে যদি চাওঁ কম্পিটিশ্যনটো আৰু BLLB 5 ইয়াৰ্ছৰ কাৰণে টোটেলি বেলেগ বেলেগ হয় কাৰণ ইয়াৰ কাট অফখিনি বেলেগ বেলেগ হয়, চিট মেট্ৰিক্স বেলেগ বেলেগ। তো LLB 3 ইয়াৰ্ছত যদি চাওঁ কম্পিটিশ্যন লেভেলটো চিট ৰেচিঅ' 1:15 হয় আৰু BLLB 1:25, ডেট ইজ আউট অফ 25 ষ্টুডেণ্টছ এজনেহে চিট পাব ইয়াতে। তাৰমানে কি হয় BLLB টোটেল চিট 60, তাৰে অনলি 22 চিটছ আছে ইয়াতে জেনেৰেল কেণ্ডিডেটৰ কাৰণে আৰু সেই জেনেৰেল কেণ্ডিডেটৰ মাজত চাবা টোটেল এপ্লাই কৰে 700+ আৰু 650+ ইয়াতে এণ্ট্ৰেন্স দিয়ে। গতিকে কম্পিটিশ্যন লেভেলটো নিজে ইয়াতে ওলাব পাৰা। আৰু LLB 3 ইয়াৰ্ছত 120 চিট আছে, তাৰে ইউনিভাৰ্চিটিৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 92 মান আছে আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে বেলেগ। চ' ইয়াতে আৰু চিট মেট্ৰিক্সত জেনেৰেলৰ কাৰণে চিট বহুত কম হৈ যায়, 42 মান আছে। গতিকে এই 42 চিটৰ কাৰণে টোটেল ইয়াতে 800+ ষ্টুডেণ্টে এণ্ট্ৰেন্স এক্সাম দিয়ে। চ' ইয়াতেও কম্পিটিশ্যন লেভেলটো একেই হৈ যায়, হাই হয়। এতিয়া তুমি যিকোনো এক্সাম দিয়া গুৱাহাটী ইউনিভাৰ্চিটিত নাইবা BRM বা যিকোনো ল' কলেজত ইয়াৰ এটা স্পেচিফিক চিলেবাছ থাকে, যিহেতু কম্পিটিশ্যন বেছি আৰু গুৱাহাটী ইউনিভাৰ্চিটিত নিগেটিভ মাৰ্কিং আছে -0.25 ইয়াতে নিগেটিভ মাৰ্কিং পাবা, ডেট ইজ 1/4। যদি এটা কুৱেশ্যন ৰাইট হয় তেতিয়াহ'লে 1 মাৰ্ক পাবা আৰু ভুল হ'লে ইয়াতে তোমাৰ -0.25, ডেট ইজ -1.25 তুমি ইয়াতে মাইনাছ লাগি যাব। চ' ইয়াতে এণ্ট্ৰেন্স দিব হ'লে তুমি চিলেবাছটো জানিব লাগিব। ইয়াতে চিলেবাছটো হৈছে 4টা পাৰ্টত ভাগ কৰিব পাৰি, ইংলিছ গ্ৰামাৰ, GK, নেক্সট ৰিজনিং আৰু আহিব ইয়াতে মেথছ। চ' এই 4টা পাৰ্টৰ পৰাই কুৱেশ্যনখিনি আহে আৰু এই 4টা পাৰ্টৰ পৰা কভাৰ কৰি তুমি কি চিলেবাছ ইয়াতে পঢ়িব লাগিব, কি মষ্ট ইম্পৰ্টেণ্ট টপিকছ এইবাৰৰ কাৰণে চাব লাগিব আৰু প্ৰিভিয়াছ ইয়াৰত কি টাইপৰ কুৱেশ্যন আহিছিল। যিহেতু ইয়াতে কম্পিটিশ্যন লেভেলটো বহুত হাই, কেনেকৈ ভালদৰে পঢ়িব পাৰি আৰু কেনেকৈ পঢ়িলে এণ্ট্ৰেন্স ক্ৰেক কৰিব পাৰি তাৰ ওপৰত মই তোমালোকৰ কাৰণে স্পেচিয়েল ক্লাছেছ কৰাই আছোঁ। অলৰেডি ক্লাছখিনি আৰম্ভ হৈছে, তাতে ৰেগুলাৰ ক্লাছেছ থাকিব গুগল মিটত, ডেইলি নোটছ পাবা, হোমৱৰ্ক থাকিব, উইকলি মক টেষ্ট প্লাছ ৰিভিজন ক্লাছ থাকিব আৰু প্ৰিভিয়াছ ইয়াৰত যিখিনি কুৱেশ্যন আহিছিল তাৰ ওপৰত এনালাইজ কৰিয়ে মই এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট টপিকছখিনি তোমালোকক শিকাম। তাৰ লগতে কেনেকৈ কোনটো টপিক
শৰ্ট মেথডত সলভ কৰিব পাৰি আৰু অতি ইজিলি চিট পাব পাৰি তাৰ সম্বন্ধে মই মোৰ ক্লাছত বেছিকৈ গুৰুত্ব দিয়া হ'ব। গতিকে যদি ক্লাছটো জইন কৰা মোক কণ্টেক্ট কৰি ল'বা। মোৰ হোৱাটছআপ নম্বৰ মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, মোক কণ্টেক্ট কৰি ল'বা। এতিয়া কথা হৈছে এণ্ট্ৰেঞ্চ তোমালোকে দিলা, ইয়াতে কাট অফটো কিমান হ'ব পাৰে। চ' কাট অফ যদি চাওঁ টাৰ্গেট ল'ব লাগিব LLB 3 ইয়াৰ্ছত যিখিনি আছা জেনেৰেল কেণ্ডিডেট তোমালোকে 50+ টাৰ্গেট ল'বা আৰু আদাৰ ইউনিভাৰ্চিটি কেণ্ডিডেট 55+ টাৰ্গেট ল'ব লাগিব। আৰু যিখিনি BA LLB কেণ্ডিডেট আছা তোমালোকৰ কাৰণে কম্পিটিশ্যন লেভেলটো বহুত হাই, গতিকে টাৰ্গেটটো 60+ ল'ব লাগিব। চ' মাইনাছ ইয়াতে আছে যিহেতু নিগেটিভ মাৰ্কিং আছে, তুমি ভুল কৰিব নোৱাৰা। আউট অফ 100 ইউ হেভ টু মেক চিয়'ৰ ডেট তুমি 50+ কুৱেশ্যনছ কাৰেক্ট ইয়াতে এনচাৰ কৰিবা আৰু BLLB 60+ কুৱেশ্যন তুমি ইয়াতে কাৰেক্টকৈ লিখিব লাগিব। ভুল হ'লে নিগেটিভ হৈ যাব, তেতিয়া তুমি নিগেটিভ মানে মাইনাছ পাই যাবা। গতিকে ইমান কম্পিটিশ্যনৰ মাজত ইয়াতে ইমান হাই কাট অফৰ মাজত কেনেকৈ এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব লাগে তাৰ সম্বন্ধে যদি ভালকৈ তোমালোকে আইডিয়া ল'ব খোজা মোৰ ক্লাছটো জইন কৰিব পাৰা। মই মোৰ নাম্বাৰ ইয়াতে দি দিছোঁ। যদি কিবা ডাউট আছে ক্লাছ সম্বন্ধে মই অলৰেডি কৈ দিছোঁ, ক্লাছটো জইন কৰিলে মোক কণ্টেক্ট কৰি ল'বা। আজি এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। তোমালোকৰ কিবা ডাউট থাকিলে কমেণ্ট কৰিবা, মই ৰিপ্লাই দিম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।